আজি হৈছে 20 জুন তাৰিখ আৰু সকলোৱে গমে পায় 20 জুন তাৰিখটো আমাৰ কাৰণে একদমেই বিশেষ আৰু যিহেতু আমি যোৱাকালি বহুতখিনি কামেই কৰি গৈছোঁ আৰু আজি কিছু কাম ৰহি গৈছে আৰু ৰাতিপুৱা আহি ধুনীয়াকৈ সকলোবোৰ কাম হৈ গ'ল আমাৰ এতিয়া আৰু এতিয়া সময় হৈছে আমাৰ পতাকা উত্তোলন কৰিব আৰু ধুনীয়াকৈ সকলোৱে পতাকা উত্তোলন কৰিবৰ বাবে ধুনীয়াকৈ থিয় হৈ পতাকা উত্তোলন কৰাত ধুনীয়াকৈ লাগি গ'ল আৰু তাৰে মাজতে আমাৰ উত্তৰ ৰংজলী ৰাভা সমাজৰ বহুৰঙী দলটি নৃত্যৰ পৰিৱেশন চাওক। আৰু ইয়াৰ মাজতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কিছু নজনা কথাও আমাক জানিবলৈ প্ৰচাৰ কৰি দিয়ে আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছিলনো কোন তেওঁ হয়নো কোন তো আপোনালোকে শুনকচোন। নিজৰ ব্যক্তিগত স্বাৰ্থক আওকাণ কৰি তেওঁ আমাৰ বাবে যুঁজিছিলে। এতিয়া বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে আপোনালোকে জানেই যে তেওঁ বহুতো কালজয়ী গীত ৰচনা কৰিছে, সেয়েহে তেওঁক একেধাৰে কি বুলি কোৱা হয়, সুৰকাৰ অৰ্থাৎ যোনে গানত সুৰ দিয়ে, গীতিকাৰ অৰ্থাৎ যোনে গান লিখে, হয়নে, আৰু নাট্যকাৰ যোনে নাটক লিখে, অভিনেতা তেওঁ অভিনয় কৰিছিলে। তেওঁ অভিনয় কৰা আছিলে এৰাবাটৰ সুৰ, চিৰাজ, প্ৰতিধ্বনি, তেওঁ অভিনয় কৰিছিলে। তেওঁ আছিলে সাহিত্যিক। তেওঁ ছদ্মবেশ ধৰি ইফালে সিফালে পলাই ফুৰে, কিন্তু যেতিয়াই সময় পায় তেতিয়াই তেওঁ কাগজ কলম লৈ বহিব, কিছু সৃষ্টি কৰিব। তেওঁ কবিতা লিখিব, গীত লিখিব, নিবন্ধ লিখিব, প্ৰবন্ধ লিখিব। এয়া আছিলে তেওঁৰ প্ৰতিভা। এই জনা বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি বৈবাহিক জীৱনৰ বিষয়ে অকণমান আলোচনা কৰো। বিষ্ণুপ্ৰসাদ ৰাভাৰ স্ত্ৰী কেইগৰাকী আছিল বাৰু? কোনে ক'ব পাৰে? কেইগৰাকী আছিলে? আৰু তাৰ মাজতে ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবিলাকক ধুনীয়াকৈ খেল ধেমালি দিয়া হৈ আছে আৰু যদিহে ভিডিঅ'টো অকণমানো চাই ভাল পাইছে তো আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব। তো আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম সকলোকে, বাই বাই।